আউনীআটী সত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা ঘোষণা সংস্কৃত গৱেষক ডিম্বেশ্বৰ শইকীয়ালৈ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা 2023 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ অৱদানক শিৰোগত কৰি 2005 চনত শ্ৰী শ্ৰী আউনীআটী সত্ৰই প্ৰৱৰ্তন কৰা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা 2023 আগবঢ়োৱা হৈছে গোলাঘাট জিলাৰ ঢেকিয়ালৰ সংস্কৃত গৱেষক ডিম্বেশ্বৰ শইকীয়ালৈ এই কথা আজি ঘোষণা কৰিছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে ঢেকিয়াল উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰী সংস্কৃত শিক্ষক ডিম্বেশ্বৰ শইকীয়াৰ কীৰ্তনৰ সমীক্ষা শীৰ্ষক গৱেষণাধৰ্মী গ্ৰন্থখনৰ বাবে প্ৰধানতঃ এই বঁটা আগবঢ়োৱা হৈছে 2016 চনত শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা ডিম্বেশ্বৰ শইকীয়াই 2016 চনত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা 2021 চনত ৰামধেনু বঁটা 2022 চনত মাজুলী গৌৰৱ বঁটা 2023 চনত আহতগুৰি গৌৰৱ বঁটাৰে সন্মানিত হৈছে বৰ্তমানলৈকে তেওঁ 8খনকৈ গৱেষণাধৰ্মী সংস্কৃত গ্ৰন্থ ৰচনা কৰিছে আৰু দুকুৰিৰো অধিক বিশেষ প্ৰবন্ধ তেওঁৰ চিন্তাত প্ৰাণৱন্ত হৈছে অহা কাতি মাহত মাজুলীৰ আউনীআটী সত্ৰত আয়োজন কৰা পালনামত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে আমি 2005 চনৰ পৰা এই সত্ৰৰ যোগেদি আমি শংকৰদেৱ গৱেষণা বঁটা ঘোষণা কৰি আহিছিলোঁ এই বঁটাটোৰ লগত আমাৰ ডক্টৰ নগেন শইকীয়া ছাৰ ডক্টৰ গম্বুধৰ নাথ ছাৰ আমাৰ সত্যকাম বৰঠাকুৰ ছাৰ আৰু আপোনাৰ এগৰাকী প্ৰয়াত হ'ল হৰিনাৰায়ণ শৰ্মা আছিলে আৰু বৰ্তমান তুলসী ৰাজখোৱা আছে তেখেতসকল জড়িত আৰু আমি সকলোকে ইতিমধ্যে জনাইছোঁ আৰু আলোচনা কৰিছোঁ আমি এইবাৰৰ কাৰণে অৰ্থাৎ 2023 চনৰ কাৰণে আমি 22 চনৰটো দিলোঁ 23 চনৰ দিবলৈ বাকী আছিলে 23 চনৰ কাৰণে আমি গোলাঘাটৰ ঢেকিয়ালৰ ডিম্বেশ্বৰ শইকীয়া দেৱৰ নামটো প্ৰস্তাৱ কৰিছোঁ আৰু সকলোৱে সেইটো সমৰ্থন জনাইছে তেখেত ঢেকিয়াল উচ্চতৰ বালিকা বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ শিক্ষক আছিলে 16 চনত তেখেতে অৱসৰ লৈছে আৰু তেখেতে এতিয়ালৈকে প্ৰায় 8খন সংস্কৃত গ্ৰন্থ ৰচনা কৰিছে বহুত অভিধান লিখিছে আৰু তাৰ মাজত শংকৰ মাধৱৰ কীৰ্তন ঘোষাৰ ওপৰত সমীক্ষাত্মক নাম দি এখন গ্ৰন্থ ৰচনা কৰিছে আৰু সেই গ্ৰন্থখনকে আধাৰ কৰি তেখেতক এইবাৰ শংকৰদেৱ গৱেষণা বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে তাকে আমি আপোনালোকৰ কথাটো সদৰি কৰিলোঁ আৰু আপোনালোকৰ যোগেদি গোটেই অসমৰ ৰাইজৰ এই কথাটো জ্ঞাত হ'ব বুলি আমি আশা কৰিছোঁ আৰু লগতে পুনৰবাৰ কৈছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া যি সংস্কৃতি গঢ়ি থৈ গ'ল অসমীয়া জাতিক যি সত্তা দি থৈ গ'ল তেখেতে যি অৱদান আগুৱাই থৈ গ'ল সেইখিনি সঁচাকৈ সন্ধাননিকৈ আমি প্ৰচাৰ কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব আৰু তেখেতৰ কথাখিনি গৱেষণামূলক যেতিয়া আলোচনা হ'ব সি সকলোৰে আত্মপ্ৰত্যয় হোৱাকৈ যুক্তি সৃষ্টি কৰিব গতিকে আমি সেই ভাবিয়েই এই বঁটা 5 চনৰ পৰা দি আহিছোঁ আৰু আমি ভাবোঁ ইয়াৰ যোগেদি আমাৰ পাঠক পাঠিকাসকল গৱেষক ছাত্ৰ ছাত্ৰীসকল অনুপ্ৰাপ্ত ভাবিছোঁ কাৰণ আমি ভাদমাহত এটা বঁটা দি থৈ গ'লোঁ একে ঠাইত দুটা বঁটা দিলে হয়তো ভাল নালাগিব আমাৰ কাতি মাহত পালনাম হয় আমি সেইকাৰণে কাতি মাহৰ পালনামত আমি বঁটাটো দিবলৈ অনুষ্ঠিত কৰিছোঁ মাজুলী আৰু তাতে আমাৰ তাৰমানে আমি সংস্কৃতত যি সৰ্বোচ্চ নম্বৰ পায় মেট্ৰিকত স্বৰ্ণপদক দিওঁ তাৰ লগতে আমি এই বঁটাটো একেলগে দিয়াৰ কথা মনতে ভাবিছোঁ টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট অসম টুডে।